অসমৰ যিখিনি মিনিষ্টাৰ শিৱসাগৰলৈ আহিছে চাইৰেনটো বজাই নাহিব, বৰ বেয়া দেখি এখন কয়লা গাড়ী যাব নিদিম যদি ক্ষতি। মন্ত্ৰী বিধায়কসকল শিৱসাগৰলৈ আহোঁতে চাইৰেন বজাই নাহিবলৈ হুংকাৰ দিলে শৃংখল চলিহাদেৱে আৰু কাক কাক পিটিম বুলি ক'লে শৃংখল চলিহাদেৱে। এইবাৰ শৃংখল চলিহাদেৱে বীৰ লাচিত সেনা শৃংখল চলিহাদেৱ সৰব হৈ পৰিল আৰু শিৱসাগৰত মন্ত্ৰী বিধায়কসকলক চাইৰেন বজাই নাহিবলৈ কিয় আহ্বান জনালে বা সেই সন্দৰ্ভত কি মন্তব্য কৰিলে বীৰ লাচিত সেনা শৃংখল চলিহাদেৱে। তো আহক আমি বেছি দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো যে শৃংখল চলিহাদেৱে কি কাৰণে এইখিনি কথা ক'বলগীয়া হ'ল বা কিয় এই মন্তব্য আগবঢ়ালে। অসমৰ যিখিনি মিনিষ্টাৰ শিৱসাগৰলৈ আহিছে চাইৰেনটো বজাই নাহিব, বৰ বেয়া দেখি এখন কয়লা গাড়ী যাব নিদিম যদি ক্ষতিপূৰণ নিদিয়ে। এই কেপি চাৰিআলিত এটা মানুহে ৰিলিফৰ পানী বিকি আছে, তাৰ ওপৰত চৌমদক কেছ লগাই তাকে এৰেষ্ট কৰিব পৰা নাই। শিৱসাগৰত দোকান খুলিব, শিৱসাগৰক লৈ ধেমালি নচলিব। এক প্লেট কণীৰ দাম 300 টকা কৰিছে, সেইবোৰ ব্যৱসায়ীক এৰেষ্ট কৰিব পৰা নাই। পুলিচৰ কাম জেলত ভৰোৱা, আমাৰ কাম জেলত সোমোৱা। আপোনালোকক দাবী জনাইছো, চাইৰেনটো বজাই নাহিব, আপোনালোকৰ সেইটো অধিকাৰ হেৰুৱাই পেলাইছে। চাইৰেন বজাই ঘূৰি ফুৰা অধিকাৰ কথাটো হৈছে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীয়ে প্ৰথম কৈছিলে এ ফৰ আছাম হ'ব। এতিয়া আমাৰ এ ফৰ আমনি লাগিছে, কাৰণ নৰেন্দ্ৰ মোদীক আমি দেখা নাই ইমান দিন, কথা বতৰাবোৰ তাত হৈছে। আৰু এতিয়া কথাবোৰ হৈছে ONGCও 5,000 কোটি টকা দিব লাগিব, চৰকাৰেতো দিব লাগিবই, ONGCও দিব লাগিব। নহ'লে ONGC ইডিক অৱস্থা কি কৰিম ONGC ইডিয়ে ভাবিবও পৰা নাই। আজি অসম চৰকাৰে, অসম পুলিচে আমাৰ ল'ৰাক চৌমতো কেছ লগাই এৰেষ্ট কৰিব পাৰে, আমাৰ মুখ্য সচিবক এৰেষ্ট কৰিব পাৰে চৌমতো কেছ লগাই। এই কেপি চাৰিআলিত এটা মানুহে ৰিলিফৰ পানী বিকি আছে, তাৰ ওপৰত চৌমদক কেছ লগাই তাকে এৰেষ্ট কৰিব পৰা নাই। এতিয়া দোকানখন গৈ আমি তাত বেনাৰ লগাই দিম, ইয়াত দোকান খুলিব নোৱাৰে, কোনো কাৰণতে নোৱাৰে। সি শিৱসাগৰত দোকান খুলিব, শিৱসাগৰক লৈ ধেমালি নচলিব। ধেমালি চলিছে ইয়াত ধেমালি চলিছে, ধেমালি নচলিব। কিমান এক পেকেট মমৰ দাম 200 টকা কৰিছে, সেইবোৰ ব্যৱসায়ীক এৰেষ্ট কৰিব পৰা নাই। এক প্লেট কণীৰ দাম 300 টকা কৰিছে, সেইবোৰ ব্যৱসায়ীক এৰেষ্ট কৰিব পৰা নাই। কিন্তু আমাৰ ল'ৰাবোৰক এৰেষ্ট কৰিবলৈ অসম চৰকাৰ পুলিচ বিভাগে চৌমতো কেছ লিখিবলৈ অনবৰতে ৰখি থাকে। ভয় আমি নেখাওঁ, আৰু যদি আমাক জেললৈ পঠিয়াই জেললৈ যাম কি কথা আছে, গুলীয়ে মাৰিলে গুলী খাম কি কথা আছে। কিন্তু ONGC আৰু অইলে ইয়াত যদি সাহায্য নিদিয়ে 5,000 কোটি টকা অইল আৰু ONGCৰ বিৰুদ্ধে এটা ৰিক ইয়াত চলাব নিদিম, এটা ৰিক চলাব নিদিম। ইয়াত গুণ্ডামি হৈছে, ইয়াত এইবিলাক কাৰবাৰ নচলিব, কোনো কাৰণত নচলিব। আজি শিৱসাগৰৰ আৰক্ষী প্ৰশাসন ব্যৰ্থ, কিয় অসাধু যিখিনি ব্যৱসায়ী তেওঁলোকক এৰেষ্ট কৰি জেলত ভৰাব পৰা নাই। এই কাৰবাৰবোৰ নচলিব। আৰু বীৰ লাচিত সেনাৰ কোনো সৈনিক ভীৰু কাপুৰুষ নহয়, পুলিচৰ কাম জেলত ভৰোৱা, আমাৰ কাম জেলত সোমোৱা। কিন্তু শিৱসাগৰ, যোৰহাট, চৰাইদেউক লৈ যদি কোনোবাই ব্যৱসায় কৰিবলৈ আহে তাৰ ওপৰত ব্যৱস্থা হ'ব, তেতিয়া পিটন দিয়া হ'ব। আৰু তেতিয়া আমাক গুণ্ডা ডকাইত বুলি কৈ লাভ নাই। কিন্তু এইটো কথা একদম স্পষ্টকৈ এতিয়াই কৈ দিছোঁ, অসম চৰকাৰক কৈ দিছোঁ, তেতিয়া কিন্তু আমাক গুণ্ডা ডকাইত চান্দাজীৱী এইবিলাক শব্দ নক'ব, এইবিলাক কোৱাৰ অধিকাৰ নাই। আৰু অসমৰ যিখিনি মিনিষ্টাৰ শিৱসাগৰলৈ আহিছে চাইৰেনটো বজাই নাহিব, বৰ বেয়া দেখি। কিয় চাইৰেনটো বজাই আহিছে? ইয়াত ফেষ্টিভেল হোৱা নাই, ইয়াত বানপানী হৈছে। আৰু আপোনালোকৰ চাইৰেনৰ শব্দ শুনিবলৈ শিৱসাগৰ মানুহৰ মন নাই। আপোনালোকক দাবী জনাইছোঁ, চাইৰেনটো বজাই নাহিব, আপোনালোকৰ সেইটো অধিকাৰ হেৰুৱাই পেলাইছে। চাইৰেন বজাই ঘূৰি ফুৰা অধিকাৰ, চাইৰেন বজাবলৈ আহিছে এইটো সময়ত। অলপতো কিবা এটা লজ্জা কৰক আপোনালোকে। 103 জন চৰকাৰী পক্ষৰ বিধায়ক আছে, 2খনকৈ গাঁৱৰ দায়িত্ব লওকচোন, 2খনকৈ গাঁৱৰ দায়িত্ব লওক প্ৰত্যেকজন বিধায়কে। আপোনালোকেতো যেতিয়া বিধানসভাত মানে ইলেকশ্যন খেলোতে তথ্য দাখিল কৰিছে, প্ৰায়কেইটা দেখোন কোটিপতি, প্ৰায়কেইটা কোটিপতি। কি কৰিব, পইচাবোৰ ওপৰত লৈ যাব নি? দি যাওক অসমৰ জনগণক, শিৱসাগৰৰ মানুহক, যোৰহাটৰ মানুহক দি যাওক পইচাখিনি। আপোনালোকৰ আয়ৰ উৎস কি? আপোনালোকে যে প্ৰশ্ন কৰে, আপোনালোকৰ ভক্তগণে যে প্ৰশ্ন কৰে আমাৰ আয়ৰ উৎস কি, আপোনালোকৰ কি আয়ৰ উৎস? আপোনালোকে ক'ৰ পৰা পইচা ঘটে সেইটো কওক। মই কম নেকি কোনকেইটা বিধায়কে এই কয়লা চিণ্ডিকেটৰ পইচা পায়? হা, এখন কয়লা গাড়ী যাব নিদিম যদি ক্ষতিপূৰণ নিদিয়ে। ধেমালি পাইছে ইয়াত, এইবোৰ ধেমালি নচলিব। এখন কয়লা গাড়ী যাব নোৱাৰিব। এইটো চিণ্ডিকেট কৰাটো, মাৰ্ঘেৰিটাৰ চিণ্ডিকেট কৰাটো বি গণেশ, সেইটো পইচা দিব নোৱাৰে।
কোটি কোটি টকা আছে তাৰ ওচৰত সিয়ে শিৱসাগৰ ৰিলিফ দিব নোৱাৰে সাউথ ইণ্ডিয়াৰ মানুহে অসমত আহি চিণ্ডিকেট চলাইছে হা হ'ব পাৰে এইবিলাক চবৰে হিচাপ হ'ব হিচাপ কিন্তু চবৰে হ'ব হা আমাক সোধে আমি ক'ৰ পৰা চলো আমি সুধিছো আপোনালোক ক'ৰ পৰা চলে আপোনালোক ক'ৰ পৰা চলে আমি ক'ৰ পৰা চলো সুধিবলৈ আহে এইবিলাক কথা বতৰা নচলিব চিধা চিধি কথা বদৰুদ্দিন আজমলৰ যি মহানুভৱতা আমি তেওঁক চেলুট জনাইছো সেইদিনা আজমল ডাঙৰীয়াক আমি সেইকাৰণে লগ কৰিব গৈছিলোঁ কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াক লগ কৰাৰ পিছত বহুতে কৈছে শৃংখল চলিয়াক 10 লাখ মান টকা দি গ'ল মোক পইচা দিয়া নাই কিন্তু আমালৈ অলপ ৰিলিফ ফাণ্ড পঠিয়াইছে ৰিলিফ ফাণ্ডটো নপঠিওৱা নহয় তেখেতে দিছে কিন্তু মোক 10 লাখ টকা দি যোৱা নাই সেইটো উৰা বাতৰি দেই বিল আছে তেনে অসমক 10 লাখ টকা দিয়া নাই আৰু তেওঁ মানুহক দি আছে সেইকাৰণে আমি এজন মানুহ হিচাপে তেখেতৰ ওচৰত চিৰকৃতজ্ঞ